মোৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ সকলোৱে ভালে আছা। আজি আকৌ তোমালোকৰ বাবে লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যিখন তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফি সাবজেক্ট আছে তাৰে তৃতীয় খণ্ডৰ প্ৰথম অধ্যায় দিয়া আছে অনুমান। এই অনুমান পাঠটিৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তো চোৱা বেছি কথা নকৈ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। প্ৰথমত চোৱা দিয়া আছে অতি চমু আৰু চমু প্ৰশ্ন উত্তৰ দিয়া বা উত্তৰ। তো চোৱা প্ৰথম প্ৰশ্নটো দিয়া আছে অনুমান কাক বলে? উত্তৰটো হ'ল যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰাই অধিগত জ্ঞানৰ ভিত্তিৰ অধিগত বিষয়ৰ জ্ঞানত জ্ঞাত নতুন শব্দৰ ভিত্তিত অৰ্থাৎ নতুন সত্যৰ ভিত্তিত অজ্ঞাত নতুন সত্যত উপনীত হোৱা যায় তাক অনুমান বলে। কি কৈছে? যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰাই অধিগত জ্ঞানৰ ভিত্তিত অধিগত বিষয়ৰ জ্ঞানত জ্ঞাত নতুন শব্দৰ ভিত্তিত অজ্ঞাত নতুন শব্দত উপনীত হোৱা যায় তাক অনুমান বলে। তাৰপিছত চোৱা ২ নম্বৰ প্ৰশ্ন অনুমান কেই প্ৰকাৰৰ আৰু কি কি? উদাহৰণৰ সহায়ত প্ৰকাৰবোৰ বুজাই লিখা। তো উত্তৰটো চোৱা অনুমান ২ প্ৰকাৰ। কি কি চোৱা নিগমন অনুমান আৰু আগমন অনুমান। তো এতিয়া চোৱা নিগমন অনুমান যি অনুমান প্ৰক্ৰিয়াত সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক নিগমন অনুমান বলে। যেনে সকলো মানুহ হয় মৰণশীল, এৰিষ্টটল হয় মানুহ, এৰিষ্টটল হয় মৰণশীল। তাৰপিছত চোৱা ওপৰৰ উদাহৰণত প্ৰথম দুটা বচনত পোৱা জ্ঞাত সত্যৰ ভিত্তিত নতুন সত্য এৰিষ্টটল হয় মৰণশীল সিদ্ধান্তলৈ আহিছোঁ। প্ৰথম বচনটোত পোৱা সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সহায়ত বিশেষ জ্ঞানলৈ অৱতীৰ্ণ হ'ব পৰা গৈছে। তাৰপিছত চোৱা আগমন অনুমান যি অনুমানত বিশেষ সম্বন্ধৰ জ্ঞানৰ সহায়ত সামান্য সম্বন্ধৰ জ্ঞানত উপনীত হোৱা যায় তাক আগমন অনুমান বলে। যেনে ৰাম হয় মৰণশীল, পিতাৰ হয় মৰণশীল, কৰিম হয় মৰণশীল অৰ্থাৎ সকলো মানুহ হয় মৰণশীল। ওপৰৰ উদাহৰণত বিশেষ মানুহকেইজনৰ মৃত্যু দেখি সিদ্ধান্তটো সাৰ্বিক বচন সকলো মানুহৰ মৰণশীল প্ৰতিষ্ঠা কৰা হৈছে। তাৰপিছত চোৱা ৩ নম্বৰ নিগমন অনুমানৰ বৈশিষ্ট্যকেইটা লিখা। উত্তৰটো চোৱা নিগমন অনুমানৰ বৈশিষ্ট্যকেইটা হ'ল ক নম্বৰ দিয়া আছে সিদ্ধান্তটো এটা বা এটাতকৈ অধিক আশ্ৰয় বাক্যৰ পৰা নিশ্চিত হয়। খ নম্বৰ দিয়া আছে সিদ্ধান্তটো আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। তাৰপিছত চোৱা যে গ নম্বৰ দিয়া আছে নিগমন অনুমান আশ্ৰয় বাক্য সত্য হ'লে সিদ্ধান্ত সত্য হ'ব। তাৰপিছত চোৱা সিদ্ধান্ত আশ্ৰয় বাক্যত নিহিত হৈ থাকে আৰু আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়। অংগ নম্বৰ চোৱা নিগমন অনুমান আকাৰগত সত্যতাৰ পৰা সত্যতাৰ লগত জড়িত বস্তুগত সত্যতাৰ লগত জড়িত নহয়। সিদ্ধান্তটো অনুমানৰ নীতি নিয়ম অনুসৰি আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হ'লে অনুমানলৈ বৈধ হ'ব। অৱশ্য আশ্ৰয় বাক্যৰ বস্তুগতভাৱে সত্য হ'লে সিদ্ধান্ত বস্তুগতভাৱে সত্য হ'ব। তাৰপিছত চোৱা প্ৰশ্ন ৪ নম্বৰ আগমন অনুমানৰ বৈশিষ্ট্যবোৰ কি কি? উত্তৰটো চোৱা আগমন অনুমানৰ বৈশিষ্ট্যবোৰ হ'ল ১ নম্বৰ ২ নম্বৰ বা খ নম্বৰ দিয়া আছে সিদ্ধান্তলৈ আশ্ৰয় বাক্যত নিহিতভাৱে সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত নহয়। তাৰপিছত চোৱা সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক। গ নম্বৰ চোৱা আশ্ৰয় বাক্য সত্য হ'লে সিদ্ধান্ত অসত্য হ'ব পাৰে। অংগ নম্বৰ আগমন অনুমানত সিদ্ধান্ত সত্য আৱিষ্কাৰক সহায় কৰে। তাৰপিছত চোৱা ৫ নম্বৰ নিগমন আৰু আগমনৰ পাৰ্থক্যবোৰ উল্লেখ কৰা। উত্তৰটো চোৱা নিগমন আৰু আগমনৰ পাৰ্থক্যবোৰ হ'ল ১ নম্বৰ নিগমন অনুমানৰ ক্ষেত্ৰত সিদ্ধান্তটো সামান্য সত্যৰ পৰা বিশেষ সত্যলৈ উপনীত হোৱা যায় কিন্তু আগমন অনুমানত বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যলৈ সিদ্ধান্ত কৰা হয়। তাৰপিছত চোৱা নিগমনত আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে সিদ্ধান্ত নিশ্চিত হয় কিন্তু আগমনত
আগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যত নিহিত হৈ নাথাকে ভাবে সিদ্ধান্ত অনিবাৰ্যভাৱে নিশ্চিত হ'ব পাৰে। তাৰপিছত চোৱা গ নম্বৰ নিগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে কিন্তু আগমন অনুমানৰ সিদ্ধান্ত আশ্ৰয় বাক্যতকৈ ব্যাপক হ'বই লাগিব। তাৰপিছত চোৱা নিগমন অনুমানত আশ্ৰয় বাক্য সত্য হ'লে সিদ্ধান্ত সত্য হ'ব কিন্তু আগমন অনুমানত আশ্ৰয় বাক্য সত্য হ'লে সিদ্ধান্ত সত্য হ'ব পাৰে আকৌ মিছাও হ'ব পাৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা নিগমন অনুমান কেই প্ৰকাৰৰ আৰু কি উদাহৰণৰ সহায়ত ব্যাখ্যা কৰা। নিগমন অনুমান 2 প্ৰকাৰ অমাধ্যম আৰু মাধ্যম অনুমান। অমাধ্যম অনুমান যি অনুমানৰ সিদ্ধান্ত মাত্ৰ এটা আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয় তাক অমাধ্যম অনুমান বোলে। মাধ্যম অনুমান যি নিগমন অনুমানত একাধিক আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্ত অনিবাৰ্যভাৱে নিশ্চিত হয় তাক মাধ্যম অনুমান বোলে। যেনে সকলো মানুহ হয় মৰণশীল আশ্ৰয় বাক্য, সকলো দাৰ্শনিক হয় মানুহ আশ্ৰয় বাক্য, সকলো দাৰ্শনিক হয় মৰণশীল সিদ্ধান্ত। তাৰপিছত চোৱা 7 নম্বৰ অমাধ্যম আৰু মাধ্যম অনুমানৰ সম্বন্ধটো আলোচনা কৰা। উত্তৰটো চোৱা অমাধ্যম আৰু মাধ্যম অনুমানৰ মাজত কিছুমান গুৰুত্বপূৰ্ণ সাদৃশ্য আছে যেনে দুয়োটা নিগমন অনুমান হোৱা বাবে সিদ্ধান্ত দুয়োটা ক্ষেত্ৰতেই আশ্ৰয় বাক্যৰ পৰা অনিবাৰ্যভাৱে নিশ্চিত হয়। অমাধ্যম আৰু মাধ্যম অনুমানত সিদ্ধান্ত কেতিয়াও আশ্ৰয় বাক্যতকৈ বেছি ব্যাপক হ'ব নোৱাৰে। তাৰপিছত চোৱা দুয়োটা ক্ষেত্ৰতেই অনুমান আকাৰগত সত্যতা নিৰ্ভৰ কৰে অৰ্থাৎ আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ আকাৰ গঠন অনুমানৰ নিয়ম অনুযায়ী হ'লে অনুমানটো বৈধ হ'ব। ইয়াৰ বস্তুগত সত্যতাৰ ওপৰত গুৰুত্ব দিয়া নহয়। অমাধ্যম আৰু মাধ্যম অনুমানৰ পাৰ্থক্য হ'ল অমাধ্যম অনুমানত এটা মাত্ৰ আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্ত নিশ্চিত হয় কিন্তু মাধ্যম অনুমানত একাধিক আশ্ৰয় বাক্যৰ পৰা সিদ্ধান্ত পোৱা যায়। অমাধ্যম অনুমানৰ প্ৰয়োগ ক্ষেত্ৰ অতি সংকীৰ্ণ সেইবাবে কিছুমান তৰ্কবিদে অমাধ্যম অনুমানক প্ৰকৃত অনুমান বুলি স্বীকাৰ নকৰে কিন্তু মাধ্যম অনুমানৰ প্ৰয়োগ ক্ষেত্ৰত অতি ব্যাপক। তাৰপিছত চোৱা দিয়া আছে 8 নম্বৰ অমাধ্যম অনুমানৰ প্ৰধান ভাগ দুটা কি উত্তৰটো হ'ব অমাধ্যম অনুমানৰ প্ৰধান ভাগ দুটা হ'ল সৰ্বৱৰ্তন আৰু প্ৰতিৱৰ্তন। তাৰপিছত চোৱা 9 নম্বৰ দিয়া আছে সৰ্বৱৰ্তন কাক বোলে সৰ্বৱৰ্তনৰ নিয়মবোৰ কি উত্তৰটো হ'ব যি অমাধ্যম অনুমানত আশ্ৰয় বাক্যৰ উদ্দেশ্য আৰু বিধেয়ৰ বিধিসন্মত স্থান পৰিৱৰ্তন কৰি সিদ্ধান্তত উপনীত হোৱা যায় তাক সৰ্বৱৰ্তন বোলে। যেনে সকলো মানুহ হয় মৰণশীল সৰ্বৱৰ্তনীয় বচন। তাৰপিছত চোৱা কিছুমান মৰণশীল প্ৰাণী হয় মানুহ সৰ্বৱৰ্তীন বচন নিয়মাৱলী। চোৱা ক নম্বৰ দিয়া আছে আশ্ৰয় বাক্যৰ উদ্দেশ্য সিদ্ধান্ত বিধেয় হয়। আশ্ৰয় বাক্যৰ বিধেয় সিদ্ধান্তই উপদেশ হয়। আশ্ৰয় বাক্য আৰু সিদ্ধান্তৰ গুণৰ পৰিৱৰ্তন নহয় অৰ্থাৎ আশ্ৰয় বাক্য সদৰ্থক হ'লে সিদ্ধান্তটো সদৰ্থক হ'ব আৰু আশ্ৰয় বাক্য নৰ্থক হ'লে সিদ্ধান্তটো নৰ্থক হ'ব। এতিয়া এটা কথা ভালকৈ বুজি লোৱা নৰ্থক ডেট মিনছ নহয় পদক বুজায় নেগেটিভ বুজায় আৰু হয় পদক নৰ্থক হয় পদক বুজালে হোৱা বুজাব আৰু নৰ্থক বুজালে নোহোৱা বুজাব। আশ্ৰয় বাক্যত ব্যাপ্ত নোহোৱাকৈ কোনো পদেই সিদ্ধান্তত ব্যাপ্ত হ'ব নোৱাৰে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। পিছৰ ভিডিঅ'টোত তোমালোকৰ যি 10 নম্বৰ প্ৰশ্ন আছে চোৱা বিশদমূলক সমৱৰ্তন কাক বোলে ইয়াৰ পৰা তোমালোকক প্ৰশ্ন উত্তৰ দিয়া হ'ব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা দিবা আৰু চেনেলটোত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কিবা বুজি নাপালে কমেণ্টত লিখি দিবা। আজিলৈ এইখিনিয়ে ধন্যবাদ।